ইমান বেয়া বতৰতো খুব ভালকে আমাৰ নিৰ্বাচনী প্ৰচাৰ চলি আছে। মই এতিয়ালৈকে প্ৰায় 7খন মিটিং কৰিলোঁ। ইয়াতো আপোনালোকে দেখিছে যে আমাৰ পেণ্ডেলৰ তলতো আছে, ছাইডতো আছে আৰু ষ্টেজৰ তলতো মানুহ সোমাই আছে। তো বৰষুণকো নেওচি ৰাইজে সমৰ্থন জনাবৰ কাৰণে আহিছে। মই ৰাইজক বহুত ধন্যবাদ জনাইছোঁ আৰু আমাৰ পাৰ্টীসকল নিশ্চয় জিকিব, কোনো আমাৰ সন্দেহ নাই। সকলো জেগাতে আমি চাইছোঁ। তাৰ অৰ্থটো এইটোৱে যে আমাৰ মোদী ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি আঁচনি লৈছে এইখিনি জনসাধাৰণৰ মনক মানে ভাল পাইছে। সেইকাৰণে তেওঁলোকে এই মানে সহযোগিতাটো তেওঁলোকে দেখুৱাইছে আৰু এতিয়া আৰ্থ-সামাজিক দিশবিলাক কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ইমান ধুনীয়াকৈ লৈ গৈছে, যাৰ কাৰণে আমাৰ ৰাইজ বহুত বেছি উপকাৰ হৈছে আৰু আমি এই অঞ্চলৰ কিছুমান আন্তঃগাঁথনি খুব ভালকৈ আনিবলৈও চেষ্টা কৰিছোঁ। যেনেকৈ জোনাই চাব ডিভিজনৰ মাথাউৰিটো অহা বছৰ হৈ যাব। আমাৰ নেশ্যনেল হাইৱেটো 4 লেন প্ৰায় হৈ গৈছে। ঠিক তেনেকৈ আমাৰ ৰেল লাইন আৰু নেশ্যনেল হাইৱেৰ মাজত আৰু এটা সমান্তৰালকৈ আমি ৰাস্তা বনাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু উপনদীবিলাকো আমি নিলখত এখন খান্দিছোঁ আৰু ধেমাজিত এখন খান্দিম। তো ইয়াতো ডেপি, দিখাৰী, ৰাজাখানা এইখিনি যদি আমি অকণমান ঠিক কৰি দিব পাৰোঁ, মই ভাবোঁ এই অঞ্চলৰ মানুহৰ যিখিনি খেতিপথাৰ নষ্ট হয়, এই নষ্টবিলাকো নোহোৱা হ'ব আৰু এই আঁচনিবিলাকো যে তেওঁলোকেও পাব, সেইখিনি তেখেতসকলেও আজি মানে ভাবিছে আৰু তেওঁলোকে মাত্ৰ অপেক্ষাত আছে। আৰু কিছুমান জেগাত আমাক মাটিবিলাক তেওঁলোকে দি দিয়াৰ কাৰণে তেওঁলোকে এতিয়া নিজৰ মাজতে এই প্ৰচেষ্টাখিনি মানে তেওঁলোকে হাতত লৈছে। গতিকে নিৰ্বাচন ভাল হ'ব আৰু বিশেষকৈ কংগ্ৰেছ, অখিল গগৈ পাৰ্টী, লুৰিণজ্যোতি পাৰ্টী তেওঁলোকে কোনো ধৰণৰ এটা চিন্তা চৰ্চাৰে এই পঞ্চায়ত নিৰ্বাচনটো তেওঁলোকে খেলিব নোৱাৰিলে আৰু বিৰোধীকো এক কৰিব নোৱাৰিলে আৰু তেওঁলোকে আজি ইমান দিন অপজিশ্যনত থকাৰ পিছত তেওঁলোকে আজি এক হ'ব নোৱাৰে, তেতিয়া জনসাধাৰণে তেওঁলোকৰ পৰা কি আশা কৰিব? তো সেইকাৰণে মই ভাবোঁ তেওঁলোকক প্ৰত্যাখ্যান কৰিছে আৰু বিজেপি, গণশক্তি, অসম গণ পৰিষদ, আমাৰ UPPL, এই ৰাভা হাছং, এই পাৰ্টীবিলাককে জনসাধাৰণে এইবাৰ বিশ্বাসত লৈ নিৰ্বাচনটোত পাৰ্টীসকলক জয়যুক্ত কৰাব। অখিল গগৈৰ কথাবিলাকতো বিচ্ছিন্নতাবাদী শক্তিৰ লগত কিবা যোগাযোগ থকা নিচিনা লাগে, কাৰণ তেওঁৰ যিখিনি এক্টিভিটিছ আমি লক্ষ্য কৰিছোঁ, ৰাইজৰ স্বাৰ্থত তেওঁ কিবা ৰাজনৈতিক দল খুলিছে বুলি মই ভবা নাই। তেওঁ কিছুমান শক্তিক তেওঁ উচতনি দিবলৈ ৰাজনৈতিক দল খোলা নিচিনা মোৰ লাগিছে। গতিকে অখিল গগৈক ৰাইজে প্ৰত্যাখ্যানেই কৰিছে। বহুত বেছি তেওঁ বেছি সমাদৰ পোৱা নাই। বিশেষ জেগাত তেওঁ গৈছে, যিবিলাক জেগাত বিচ্ছিন্নতা শক্তিসমূহে বাস কৰে, সেইবিলাক জেগাতে তেওঁ বেছিকৈ মিটিং কৰিছে আৰু তেওঁক সেইকাৰণে উৎসাহিতও কৰিছে তাত আৰু তেওঁৰ দ্বাৰা কিছুমান কথা কোৱাবলৈও চেষ্টা কৰিছে। অখিল গগৈ সেইবিলাক কথাকে কৈ আছে, তাত স্ক্ৰিপ্ট লিখি দিছে। গতিকে অখিল গগৈ তেনেকুৱা ধৰণৰ কথাবিলাককে আজিৰ দিনটোত বিভিন্ন মিটিঙে মাটাঙে বা বিভিন্ন জেগাত তেওঁ কৈ থকা দেখা গৈছে।